বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কচালটাৰী গাঁৱত শনিবাৰে প্ৰশাসনে চলাই উচ্ছেদ অভিযান। উচ্ছেদৰ পিছতেই মুক্ত আকাশৰ তলত নিশা যাপন কৰিবলৈ লোৱা দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত থিয় দিলে এজন হৃদয়বান যুৱক। নিজৰ সপোনৰ ঘৰ ভেটি মাটি হেৰুৱাই গছৰ তলত নিশা কটোৱা পৰিয়ালকেইটাক সাময়িক সকাহ দিয়াৰ বাবে যুৱকজনে প্ৰদান কৰে কম্বল। যোগীৰমহল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা পেছাত LICৰ এজেণ্ট মনিৰুল হকে দুৰ্ভগীয়াক উচ্ছেদিত পৰিয়ালকেইটাৰ কাষত থিয় দিয়ে মানৱীয় দৃষ্টিভংগীৰে। শীতৰ বতৰত সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে উচ্ছেদিত দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত থিয় দিয়া যুৱকৰ মনিৰুল ইছলামে এনে মহানুভৱতাক বিভিন্ন পক্ষই প্ৰশংসা কৰিছে। উল্লেখ্য, চৰকাৰী খাজ মাটিত বসবাস কৰি অহা পৰিয়ালৰ 10টাক প্ৰশাসনে উচ্ছেদ কৰিছে যদিও ভূমিহীন পৰিয়ালকেইটাক পুনৰ সংস্থাপন দিবলৈ চৰকাৰক দাবী জনাইছে যুৱকজনে। জন্ম নিলে পুড়ি হবা নাকি ঘরটর ভাঙি দিয়ে দিল থাকবে কোনো বুদ্ধি নাই আমার, এত কষ্ট দুঃখ দিল আমার, মাটির সম্পত্তি নাই আমার, কোনো থাকবে কোনো জায়গা নাই, ঘর বাড়ি ভাঙি চিড়ি দিয়ে গেল, কোনো বুদ্ধি নাই আমার, খুব বিভিন্ন ধারণা চলিয়েছি আমরা। ঠান্ডার মধ্যে ঘর বাড়ি ভাঙি দিল, আমার থাকবে কোনো বুদ্ধি নাই, ঠান্ডার মধ্যে কোটে থাকি। মই মনিৰুল ইছলাম মোৰ নাম, যোগীৰমহল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা মই পেছাগত LIC এজেণ্ট। আজি ধুবুৰী জিলাৰ বিলাসীপাৰা চক্ৰখণ্ডৰ অধীনত কচলটাৰী গাঁৱত যি উচ্ছেদ অভিযান প্ৰশাসনে চলালে, এই অভিযানত তেওঁলোকৰ আজি ৰাতিটো যে ক'ত কটাব থাকিবলগীয়া ঠাই নাই। সেইখিনি চাই মই মোৰ নিজা ভবীয়াকৈ মই তেওঁলোকক ৰাতিটোৰ কাৰণে প্ৰচুৰ ঠাণ্ডা, সেই ঠাণ্ডা হিচাপত মই কম্বল বিতৰণ কৰিছোঁ কিছুমান আংশিকভাৱে। আৰু লগতে মই অনুৰোধ জনাইছোঁ প্ৰশাসন বিভাগক তথা DC মহোদয়ক তেওঁলোকক যাতে থাকিবলগীয়া ঠাইখিনি কৰি দিয়ে আৰু এই ঠাণ্ডাৰ বতৰত তেওঁলোকৰ যাতে কিছু থাকিবলগীয়া নিজা ঠাই তথা বাসস্থান, আজি যি ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিলে, যি PMOIৰ ঘৰ পোৱা মানুহখিনি PMOIৰ ঘৰটোও ভাঙি দিছে। এতিয়া তেওঁলোকে ক'ত থাকিব? গছৰ তলত থাকিব। তেওঁলোকৰ একো উপায় নাই, তেওঁলোকৰ ব্যক্তিগত কোনো মাৰি সম্পত্তি একো নাই, একদম নেলনেছ মানুহ, একদম দুখীয়া মানুহ। তেওঁলোকৰ ফালে চালে চকু পানী ওলাই আহে। গতিকে মই আমাৰ সাংসদ মহোদয়ক, বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ কিছু সকাহ দিয়ে আৰু থাকিবলগীয়া ঠাইখিনি কৰি দিয়ে। আৰু যাতে বিশেষকৈ মই DC মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁলোকে যি PMOIৰ ঘৰটো পাইছে, এতিয়াতো ঘৰটো ভাঙি পেলাইছে, গতিকে যাতে তেওঁলোকক নতুনকৈ চেংচন কৰি তেওঁলোকক ঘৰবিলাক চেংচন কৰি দিয়ে আৰু অনতিপলমে যাতে তেওঁলোকক থাকিবলৈ ঠাইখিনি দিয়ে। আৰু তেওঁলোকৰ যি মাটি একেবাৰে থাকিবলগীয়া মাটি নাই, আৰু তেওঁলোকক বিশেষকৈ আমি পাট্টা যাতে প্ৰত্যেকজন ফেমিলি আধা বিঘা 1 বিঘা কৰি মাটি দি যাতে পাট্টা তেওঁলোকক দিয়ে, এইখিনি বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। জনাব বিলৰ পৰা লতিফুল ইছলামৰ প্ৰতিবেদন, PI নিউজ ডেস্ক ৰিপৰ্ট।